সকলক এইখিনিতে এটা কথা জনাও যে এতিয়া যেহেতু আমাৰ ৰাজ্যখনত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিয়াৰ সময় আৰু ইতিমধ্যে CBSEৰ পৰীক্ষাৰ ফলাফল দি গৈছে আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ওলাইছে মেট্ৰিকৰ ফলাফল ওলাব আৰু মাত্ৰ এই 2-3 দিনৰ ভিতৰতে এইখিনি সময়ত আমি স্বাভাৱিকতে আমাৰ ৰাজ্যখনৰ যিসকল প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী তেওঁলোকক লৈ এক বিশেষ ধৰণৰ পৰিবেশৰ সূচনা কৰো পৰৱৰ্তী সময়ত কিন্তু যিসকল ছাত্ৰ ছাত্ৰীক লৈ আমি গৌৰৱ কৰো এই ছাত্ৰ ছাত্ৰীসকল ক'ত যায় কি কৰি আছে কেনে আছে সেই খবৰ আমি লাভ নকৰো হিৰণ্য কুমাৰ নাথৰ দৰে কিন্তু ব্যক্তিক আমি আজি বিচাৰি পাইছো বা আমি তেখেতক জনাৰ সুযোগ সুবিধা লাভ কৰিছো তেখেতৰ কৰ্মৰ যোগেদি আৰু আপোনালোকক মই এই কথাটো জনাব বিচাৰো যে যিসকলে বাতৰি কাকত বা আলোচনীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে বা ইন্টাৰনেটৰ লগত যাৰ খুব ঘনিষ্ঠ সম্পৰ্ক তেখেতসকল নিশ্চয় অৱগত যে হিৰণ্য কুমাৰ নাথ এগৰাকী আমেৰিকাত থকা সুযোগ্য অসমীয়া সহযোগী অধ্যাপকেই নহয় তেখেতে এক বিশেষ পদক্ষেপ লৈছে মই সেই সদৰ্ভত আপোনালোকক কোৱাৰ আগতে মই ক'ব বিচাৰিম ময়ূৰ বৰাৰ মুখেৰে কাৰণ মই ময়ূৰ বৰাৰ এখন কিতাপৰ যোগেদি হিৰণ্য কুমাৰ নাথক আৱিষ্কাৰ কৰিছিলো যেতিয়া 2007 চনত মুখ্যমন্ত্ৰী তৰুণ গগৈ আমেৰিকালৈ গৈছিল বিনিয়োগকাৰী বিচাৰি আৰু সেই সময়তে হিৰণ্য কুমাৰ নাথক আৱিষ্কাৰ কৰিছিল এইগৰাকী ময়ূৰ বৰাই বৰাডমৰে আপুনি যেহেতু হিৰণ্য কুমাৰ নাথৰ এগৰাকী খুব ঘনিষ্ঠ বন্ধু আৰু আপোনাৰ এখন কিতাপতে মই এখেতক প্ৰথম আৱিষ্কাৰ কৰিছিলো মই আপোনাৰ মুখেদি মই নিউজ লাইভৰ দৰ্শকসকলক কোৱাব বিচাৰিছো যে এখেতে একজন সহযোগী অধ্যাপক হিচাপে নহয় আমেৰিকাত আৰু যে বেলেগ এটা কামৰ যোগেদিও তেখেতে অসমখনক ভাল পায় বা অসমখনৰ বাবে কিবা এটা কৰিব বিচাৰে তাৰ সানিকিও যে দাঙি ধৰিছে সেই সন্দৰ্ভত আপুনি অকমান কওক আপুনি যেহেতু প্ৰথম লিখিছিলে মই অৱশ্যে প্ৰবন্ধ আকাৰে আমাৰ অসম কাকতত যোৱা বছৰ প্ৰথম লিখিছিলো কিন্তু তাৰ আগতেও হিৰণ্য মোৰ দিল্লীৰ দিনৰে বন্ধু আৰু বন্ধু বুলি ক'লে সাধাৰণতে কি হয় বন্ধুৱে যেতিয়া কিবা এটা ভাল পদক্ষেপ লয় কিবা এটা ভাল কাম কৰে আমি সাধাৰণতে তাক খুব বস্তুনিষ্ঠভাৱে সদায় চাব নোৱাৰো কেতিয়াবা হয়তো আমি কি কৰো খুব বেছি ভালকে চাও যেহেতু তেওঁ মোৰ বন্ধু আৰু কেতিয়াবা এনেকুৱা হয় কেতিয়াবা বন্ধুৰ মাজতো নানা হিংসা অপয়া অপ্ৰীতিৰ কথা থাকে তেতিয়া আমি যেন কিবা এটা ভাল কামকো অকমান তাক নাইকিয়া কৰিবৰ কাৰণে বা স্বীকৃতিটো আমি দিব নিবিচাৰো কিন্তু হিৰণ্য কুমাৰ নাথক আসলে মই আৱিষ্কাৰ কৰা বুলি ক'লে ভুল হ'ব কিন্তু এটা মই ভাবো মই সৰুকে হ'লেও অকমান তেওঁৰ পৰা হেৰি ল'ব পাৰো আসলে কি হ'ল হিৰণ্য নাথে যেতিয়া 2007 চনত আপুনি অলপ আগতে উল্লেখ কৰিছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আমেৰিকাৰ পৰা মানে ইনভেষ্টমেন্ট বিনিয়োগৰ কাৰণে গৈছিলে তাৰ পিছৰ পৰ্যায়ত অসমত ঘূৰি আহি তেখেতৰ সেই সময়ত হিৰণ্য নাথ ইয়াত আছিলে তেওঁ থকাৰ পিছত তেওঁ যেটো দেখিলে যে বিনিয়োগ বুলি ক'লে আসলে সেই যিখন ঠাইত বিনিয়োগ কৰিব সেই ঠাইখনৰ নামটো সেই ঠাইখনৰ অনুৰণন বা প্ৰতিধ্বনি বিনিয়োগকাৰী মনত কিন্তু হ'ব লাগিব বিনিয়োগকাৰী আগতীয়াকে গম পাব লাগিব অসম ঠাইখন ক'ত অসমত ধৰি লওক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব বিচাৰিব কাৰণ বিনিয়োগ জনে কৰে তেওঁলোকে লাভৰ কাৰণে কৰিব যাতে তেওঁলোকে তাত এই ক্যাপিটেলখিনি লগালে তাৰ এটা ৰিটাৰ্ণ পায় গতিকে হিৰণ্য নাথৰ সেই কথাটো মই আসলে খুব আমোদজনক এটা কাহিনী আছে হিৰণ্য নাথৰ এই পদক্ষেপৰ কথা মই বন্ধু হিচাপে জানিছিলো অসমৰ পেপাৰটো সেগাচুৰুকে ওলাইছিল 2009 চনত যেতিয়া মই ইজিপ্তলৈ গৈছিলো ফুৰিবলৈ 2009 চনৰ অক্টোবৰ মাহত মই আসলে সেইদিনা ফুৰি আহি পেলাই আবেলি সময়ত মই থকা হোটেলখনত কাইৰোত মই দেখিছো যে আমি ঘূৰি আহি পাইছোহি তাত এখন কিবা কনফাৰেন্সৰ যোজা চলিছে এতিয়া আমাৰ অফিচৰ ভিতৰৰ পৰা নানা ধৰণৰ কনফাৰেন্স এনেকুৱা ধৰণৰ সেমিনাৰ হৈ থাকে মোৰ মন গ'ল যে এইটো কি ধৰণৰ কনফাৰেন্স আমি অলপ চাওচোন বা ইয়াত কাবাৰ লগত যদি কথা বতৰা পাতিব পাৰি তাত এটলিষ্ট কৃষি বা ৰুৰেল ডেভেলপমেন্টৰ কি ধৰণৰ গ্ৰামোন্নয়নৰ কাম হৈছে অলপ গম ল'ব পাৰো নেকি অৱশ্যে মই সেই ধৰণৰ বিশেষ গম ল'ব নোৱাৰিলো কিন্তু আমোদজনক কথাটো হ'ল তাত মই এনেকে অলপমান যেতিয়া মই গমি পিটি আছো কাৰ লগত কথা পাতো গম লোৱাৰ কাৰণে মই এজন যুৱকক দেখিলো তেখেতৰ নাম আছিল গ্যাবি ইশা বুলি সাপৰকে যুৱকজন বৰ সপ্ৰতিভ বৰ স্মাৰ্ট ভাল লাগিল মই তেওঁৰ লগত গৈ দুআষাৰ কথা পাতিলো তেওঁ প্ৰথমতে মোক সুধিলে আপুনি ক'ৰ পৰা আহিছে মই ক'লো মই ভ্ৰমণকাৰী হিচাপে আহিছো মোৰ পৰিয়ালৰ লগত মই ইণ্ডিয়াৰ প্ৰথমটো আপুনি ভাৰতৰ বুলিয়ে ক'ব ভাৰতৰ বুলি ক'লে আসলে ইজিপ্তৰ মানুহৰ প্ৰথম অমিতাভ বচ্চনলৈ মনত পৰে তেওঁলোকে অমিতাভ বচ্চনৰ লগত গোটেই ভাৰতক আইডেন্টিফাই কৰে অমিতাভ বচ্চনৰ কথা হ'ল মই কৈছে ইমান সিনেমাৰ লগত পাৰ্গত নহয় বেছি কথা ক'ব নোৱাৰিলো পিছৰ পৰ্যায়লৈ যেতিয়া আৰু নোৱাৰা কাৰণে হয়তো ভালেই হ'ল পিছৰ পৰ্যায়ত যেতিয়া আমাৰ কথা অকমান এনেকুৱা অসমৰ বিষয়ে ওলাল তেওঁ সুধিলে ইণ্ডিয়াৰ কোন জেগা মই অসম বুলি কোৱাৰ লগে লগে
অলপ যেন তেওঁ স্তম্ভিত হ'ল তেওঁ হয়তো ভবা নাছিল অসমৰ এজন মানুহক তাত পাম বুলি তেওঁ লগে লগে তাৰ পিছৰ হেৰিয়াত ক'লে যে অসমৰ এজন মানুহ মোৰ শিক্ষক আছিলে মানে হি ৱাজ মাই টিচাৰ তেনেকে মই কোনো কোন বাৰু নাম কাৰণ অসমৰতো আৰু বহুবোৰ মানুহৰ নাম আমেৰিকাত থকা আমি জানোৱেই কাৰণ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আমাৰ লিখা মেলাৰ জৰিয়তে হওক এটা অৱদান আগবঢ়াই আহিছে বিশেষকৈ যিখিনি শিক্ষাবৃত্তিৰ লগত নিয়োজিত হৈ আছে তেওঁ যেতিয়া নামটো ডক্টৰ হিৰণ্য কুমাৰ নাথ বুলি ক'লে মই অতি আনন্দিত হলো মই আচৰিতো হলো যে হিৰণ্য কুমাৰ নাথ বুলি কওঁতে মই প্ৰথম মই ক'লো যে ছেম হিউষ্টন ইউনিভাৰ্চিটিৰ হিৰণ্য কুমাৰ নাথ নেকি তেতিয়া আকৌ তেওঁ অলপ আচৰিত হ'ল যে ছেম হিউষ্টন ইউনিভাৰ্চিটিৰ নামটো কেনেকে গম পালে তেতিয়া মই যেতিয়া ক'লো যে হিৰণ্য কুমাৰ নাথ মোৰ কাৰণে ভাগ্যৰ কথা আমি একেলগে পঢ়িছিলো দিল্লীত আৰু তেতিয়া তেওঁ ক'লে যে মোৰো ভাগ্যৰ কথা যে তেওঁ মোৰ শিক্ষক আছিলে আৰু মই তেওঁৰ ৰিচাৰ্চ এছিষ্টেণ্ট আছিলো আৰু 1.5 বছৰ 2 বছৰ মানৰ আগতেহে মই আমেৰিকাৰ পৰা ইজিপ্তলৈ ঘূৰি আহিছো আৰু এতিয়াও মোৰ ডক্টৰ হিৰণ্য কুমাৰ নাথৰ লগত যোগাযোগ আছে সেইখিনি কথা এটা নৰ্মেল এটা কথা ভাল লাগিল যেটো কাকতলীয় সংযোগ কিন্তু তাৰ লগতে সেই গেবি ইছা বোলা যুৱকজনে সেই সন্ধিয়া মানে ইজিপ্তৰ কাইৰো চহৰত যেটো কথা ক'লে যে আপুনি গম পায়নে যে ডক্টৰ নাথে আপোনালোকৰ ঠাইখনক ইমান ভাল পায় তেওঁ অসম স্কলাৰশ্বিপ বুলি এটা স্কলাৰশ্বিপ ইনষ্টিটিউট কৰিছে আমাৰ ছেম হিউষ্টন বিশ্ববিদ্যালয় মই অলপ তেতিয়ালৈকে গম পাওঁ হিৰণ্যৰ লগতো যোগাযোগ আছে পেপাৰতো দেখিছো কিন্তু সেই প্ৰথম অৱস্থাত মানে মই ভাবিছো হিৰণ্য কৰিছে কিবা এটা কাম লাহে লাহে আমি গম পাম আৰু বা সি নিজেও অকমান নীৰৱ ধৰণৰ যেতিয়া তেওঁ হয়তো ইমান বহলাই কোৱা নাছিলে কিন্তু যেতিয়া গেবি ইছাৰ মুখৰ পৰা শুনিলো যে অসম স্কলাৰশ্বিপৰ কথাটো হিৰণ্যই যেটো কাম কৰিছে তাৰ হয়তো 2 বছৰ আগতে আৰম্ভ কৰিছিল ইতিমধ্যে পৃথিৱীৰ অন্যান্য দেশত কমকে হলেও গম পোৱা হৈছে তেতিয়া মোৰ মনটো বৰ ভাল লাগিল আৰু তেওঁ যেতিয়া প্ৰায় আহি থাকে মই পিছৰ পৰা আহোঁতে মই জোৰ দিলো যে অসমত এনেকুৱা ধৰণৰ ইতিবাচক যিবোৰ পদক্ষেপ লোৱা হৈছে সেই পদক্ষেপৰ কথা মই ভাবো অসমৰ ৰাইজৰ জনাৰ এটা অধিকাৰ আছে কাৰণ আপুনি যেটো কথা কৈছিল অসমৰ ৰাইজ কেতিয়াবা দেখি মনত এটা নেতিবাচক ঋণাত্মক এটা ধাৰণা আহে যে সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আপুনি যে কৈছে আমি বহু কথাত হয়তো বহু ঋণাত্মক কথা পৰিবেশন কৰিব লগা হয় গতিকে এনেকুৱা যোগাত্মক কথা এটা দেখুৱাৰ কাৰণে মই হিৰণ্য কুমাৰ নাথ মই আপোনাৰ মুখেদি